তো হে গাইজ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। ইমান দিন আমাৰ চেনেলত ভিডিঅ' আপলোড নিদিয়াৰ কাৰণ হ'ল যে আমাৰ দুটা ভিডিঅ' ৰেকৰ্ড আৰু এডিট কৰা হৈ গৈছিল অলমষ্ট, কিন্তু য'ত আমি এডিট কৰিছিলোঁ তাৰে হাৰ্ড ডিস্কখন কাৰাপ্ট হৈ গ'ল আৰু দুটা ফাইল ডিলিট হৈ গ'ল, যাৰ কাৰণে আমাৰ মন একদম বেয়া হৈ গৈছিল আৰু ভিডিঅ' দিব পৰা নাছিলোঁ। এইটো ভিডিঅ' জাষ্ট আমি এনে ৰেকৰ্ড কৰিছিলোঁ। চাওঁ আপোনালোকে এই ভিডিঅ'টো কেনে পায় আৰু কমেণ্ট কৰি নিশ্চয় জনাব। আৰম্ভ কৰোঁ আহক। হেল্ল' গাইজ, আপোনালোক পুনৰ স্বাগতম জনাইছো খেন্তা গুৱাহাটীনগৰ চেনেলৰ তৰফৰ পৰা। আমি বৰ্তমান উপস্থিত আছো আঠুৱাৰ তলত আৰু আমাৰ মাজত আজি এজন ব্যক্তি উপস্থিত আছে। তেওঁৰ এটা বহুত ডাঙৰ বেমাৰ হৈছে, আমি জানিব বিচাৰো। হয় দাদা, আপোনাৰ বেমাৰটো কি হৈছে? নমস্কাৰ, মোৰ মানে বহুত ডাঙৰ মই কেইদিন হয় দাদা, আপুনি আমাৰ বেমাৰটো ভালকে ক'ব নেকি? কি হৈছে আপোনাৰ? মোৰ মানে হাগা গেলে মুটা যায় আৰু মুটা গেলে হাগা যায়, আৰু যদি কৰবাত ধৰে মোৰ দুটাই হৈ যায়। হয়, চাওক কি অদ্ভুত বেমাৰ হৈছে তেওঁৰ। এই চাওক, হাগা গলে মুটা যায় আৰু মুটা গলে পাদা যায়। হয়, কি বেমাৰ এই? মানে তেওঁৰ ভাত খালে মুখ মেলা যায় আৰু ভাত খালে পিছত ভোক নালাগে। এয়া চাওক কেনেকুৱা অদ্ভুত বেমাৰৰ চিকাৰ হৈছে এই যুৱকজন। আমি বিচাৰো যে আপুনি এই যুৱকজনৰ সুস্বাস্থ্যৰ কাৰণে কামনা কৰে আৰু তেওঁৰ এই বেমাৰৰ কিবা এটা প্ৰতিকাৰৰ ব্যৱস্থা কৰে। হয়, আমি এয়া আমাৰ তলত বেংক একাউণ্টৰ ডিটেইলছটো দিয়া আছে, আপুনি এওঁক সহায় কৰিব পাৰে এই একাউণ্ট নাম্বাৰলৈ। লগ পাম আপোনালোক পুনৰ এটা নতুন বেমাৰৰ সৈতে। প্লিজ চাওক গাইছ, মোৰ এই বেমাৰটো কাৰণে প্লিজ আপোনালোক কমেণ্ট কৰিব মই কি কৰিব লাগে। এতিয়া মানে মোৰ এই বেমাৰটো মানে বহুত অদ্ভুত বেমাৰ। এতিয়া কি বা হয় ভগৱানে জানে। কোনিয়ে আন্ধাৰে কি হল তবে রাম রাম মুটা গেলে হাগা যাবে না হাও বকা জানেন পারে মুখ মানে ভাই ভোট করে রাখায় ভোট আছে ভোট মানে কি মানে তাজি 12টা বাজার নাকি নিচর লোকগীতা লতে থিয়া হয়েছে না মই তার বাদ জয়চি রাস্তা এই ভগবান বিদ্যার ভগবানের করে কি অসাল কি বলে কি আছিল আমাকে নিলে না দে কি সত্যি ক'ত গ'ল কি বোর্ডাইখিনি বলতে কি করা যায়? প্ৰথমতে আপোনালোকে নিজৰ হাতত ছুৰী বা চাকু এখন হাতত লৈ লওক। ও দাদা, আমার হাতত ছুরি বা চাকু যদি আমার হাতত নাখাই আমি কি করা যায়? হয়, আপোনাৰ হাতত যদি ছুৰী বা চাকু নাথাকে তেতিয়া আপুনি কৰিব লাগিব এটা বিশেষ উপায়। এই উপায়টো হ'ল প্ৰথমতে আপুনি চেণ্ডেল হাতত উঠাব আৰু ভগৱানৰ নাম মনত ল'ব। জয় হনুমান জ্ঞান গুণ সাগৰ বুলি মনতে ভাবি লাহে লাহে আপুনি আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম, আমিতো সৰু মানুহ আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি, হেঁপাহতে উৰি আছো কলমটো মোৰ পাখি, পলম হ'ব বাটত আৰু হ'ব চাগে ৰাতি, যে পতকা নাথাকিলেও সপোন বহুত বাকী। আমিতো সৰু